দৰং জিলাৰ পিপৰা দোকানৰ সমীপৰ খাকতোলাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰাতঃ ভ্ৰমণলৈ অহা দুগৰাকী মহিলাক অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়। এগৰাকী মহিলা থিতাতে নিহত, আন এজনী সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰীনা বৰুৱা আৰু চিকিৎসালয়ত মৃত্যু হয় জাহ্নু বৰুৱা নামৰ দুই মহিলাৰ। নিহত মহিলা দুগৰাকী পতাল সিং পাৰাৰ বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। কি হৈছে? এই ভাৰত ভ্ৰমণত আহি আছিলোঁ ৰাতিপুৱা, দুজনীকে মাইকী মানুহ, তেওঁলোকৰ এজনৰ মানে স্পট ডেথ হৈছে আৰু এজনৰ মেডিকেলত লৈ যোৱাৰ পিছত তেওঁৰো মৃত্যু হোৱা বুলি আমি অলৰেডি গম পোৱা হৈছে। আৰু যিহেতু আমাৰ ৰাস্তাটো ফ'ৰলেন ৰাস্তা হৈছে, ফ'ৰলেন ৰাস্তাটো আমাৰ হোৱাৰ বাবে আমি বহুতবাৰ আমাৰ প্ৰশাসনৰ আমাৰ মানে আপত্তি জনাই আছে, কিন্তু ইয়াৰ কোনো ফল পোৱা নাই। সেয়েহে আমাৰ এই ফ'ৰলেন হোৱা ৰাস্তাটোৰ কাৰণে আমি বহুতবাৰ চেষ্টা চলোৱাৰ পিছতো হোৱা নাই। এতিয়া আমাক এই ফ'ৰলেন হোৱাৰ ব্যৱস্থা কৰাই দিব লাগে এই ৰাস্তাটো। ঠিক আছে, ভয় লগা হৈছে ৰাস্তাটো, বহুত ভয়ংকৰ এইটো ৰাস্তা, বহুত ভয়ংকৰ হৈছে। যিহেতু মোৰো ইয়াতে এটা এক্সিডেণ্ট হৈছিল, বাইক এক্সিডেণ্ট, আৰু মোৰো আজি এখন ভৰি লেঙেৰা হৈ আছে। গতিকে এই ৰাস্তাটো মানে অতি শীঘ্ৰে এই প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। ঘটনা ৰাতিপুৱাতে ফুৰিবলৈ অহা দুগৰাকী তিৰোতাক কোনো অচিনাকি গাড়ীয়ে খুন্দিয়াই থৈ গ'ল। এজনী স্পট হৈছে আৰু এজনী হস্পিটালত নিয়াৰ পথত ঢুকাইছে। আগৰ শোকাবহ ঘটনা। দুয়োজনী তিৰোতা আমাৰ গাঁৱৰে পতালি গাঁৱৰ নিবাসী। এজনীৰ নাম ৰীনা বৰুৱা, তেওঁ স্পট ডেড হৈছে, আৰু এজনী জাহ্নু বৰুৱা, তেওঁ হস্পিটালত নিয়াৰ পথত তেওঁ ঢুকাইছে। এতিয়া কথাটো হৈছে, এতিয়া আমাৰ এই যিটো ফ'ৰলেন অৱস্থাটো নোহোৱাৰ কাৰণে আমাৰ যিটো 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এইটো বৰ মানে ভয়াৱহ, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ ভয়াৱহ হৈ উঠিছে। আৰু ইয়াত যান জঁটৰ কাৰণে প্ৰায় প্ৰতিনিয়ত একোটা ঘটনা, সৰু ডাঙৰ ঘটনা ঘটি আছে। আৰু আজিৰ এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক। তেওঁলোক সদায় 4:30-5টাত ৰাতিপুৱা ফুৰিবলৈ প্ৰাতঃভ্ৰমণৰ কাৰণে আহে, আৰু আজি তেওঁলোক সেই অনুযায়ী তেওঁলোক আহিছে। আৰু প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে, এখন প্ৰত্যক্ষদৰ্শী মানে অলপ পথাৰত কাম কৰি থকা মানুহে কোৱা মতে এখন তাৰমানে ইটা ভাটাৰ গাড়ীয়ে খুন্দোৱা যেন অনুমান কৰিছে, যদিও গাড়ীখন আমি ধৰিব পৰা নাই। আৰু খুব মানে তীব্ৰবেগী আহি খুন্দিয়াই থৈ যোৱা বুলি তেওঁ কৈছে, দেখিছে অলপ দূৰৰ পৰা, যদিও আমি গাড়ীখন এতিয়ালৈকে চিনাক্তকৰণ কৰিব পৰা নাই। এই স্পট ঢুকাল ৰীনা বৰুৱা, তেখেতৰ স্বামী আছে, দুজনী ছোৱালী আছে, আৰু দুজনী হস্পিটালত নিয়াৰ পথত ঢুকাল ক্ষীৰোদ বৰুৱাৰ পত্নী জাহ্নু বৰুৱা, তেওঁৰ দুজন ল'ৰা আছে। দুজন ল'ৰাই এতিয়া মানে এজন কলেজত পঢ়ি আছে, এজন হাইস্কুলত পঢ়ি আছে। আৰু ৰীনা বৰুৱাৰ ছোৱালী এজনী, তাই মাষ্টাৰ ডিগ্ৰী কৰি এখন প্ৰাইভেট কলেজত সোমাই আছে, আৰু সৰুজনী ডিগ্ৰী কৰি ঘৰতে আছে। বৰ শোকাবহ ঘটনা এই অঞ্চলটোত, দুৰ্ভাগ্যজনক ঘটনা। আৰু এই ঘটনা, এনেকুৱা ঘটনা আজি কিছুদিন ধৰি আমাৰ এই ৰাস্তাটো হৈয়ে আছে। আৰু আমি সেইকাৰণে প্ৰশাসনকো জনাইছোঁ যে 15 নম্বৰ ঘাইপথটো ইতিমধ্যে ফ'ৰলেন কৰি দিব লাগে, যাতে আমাৰ এই মানে মানুহখিনি, সদায় অহা যোৱা কৰা মানুহখিনি নিৰাপদ থাকিব পাৰে।